2024 চনৰ শাওণ মাহ অসমীয়া পঞ্জিকা অনুসৰি 18 জুলাই 2024 শনিবাৰৰ দিনটোত আৰম্ভ হৈ 18 আগষ্ট 2024 মঙলবাৰ তাৰিখে সমাপ্ত হ'ব। এই মাহটো যিহেতুকে অসমীয়া বৰ্ষপঞ্জীৰ চতুৰ্থ মাহ, লগতে ইয়াক দেৱাদিদেৱ মহাদেৱৰ পূজা আৰাধনাৰ বাবে বৰ পবিত্ৰ মাহ বুলি যিহেতুকে গণ্য কৰা হয়, গতিকে শাওণ মাহৰ কেইটামান বিশেষ কথা আৰু শাওণ মাহত আপোনালোকে শিৱক পূজা কৰিব বিচাৰিলে কেনেকৈ আৰাধনা কৰিব লাগিব সেই সন্দৰ্ভত কিছু কথা আজি এই ভিডিঅ'টিৰ জৰিয়তে লৈ আহিছোঁ। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব। শাওণ মাহৰ বিশেষত্ব: এইবাৰ সময়সীমা হৈছে 18 জুলাইৰ পৰা 18 আগষ্টলৈকে মুঠ 32 দিনৰ এই মাহ। শাওণীয়া মাহ তথা শাওণৰ সোমবাৰ: এইবাৰ শাওণ মাহত 4টা মূল সোমবাৰ পৰিছে। সেইকেইটা হৈছে 20 জুলাই, 27 জুলাই, 3 আগষ্ট আৰু 10 আগষ্ট। ধৰ্মীয় বিশ্বাস অনুসৰি শিৱ ভক্তসকলে এই মাহত শিৱলিংগত জল ঢালি পূজা কৰে আৰু উপবাসে থাকে। এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে শাওণ মাহৰ যিকোনো এটা সোমবাৰত যদিহে আপুনি এই কামটো কৰিব পাৰে তেনেহ'লে নিশ্চয়কৈ শুভ ফল লাভ কৰিব। অৰ্থাৎ যিসকলে শিৱ পূজা কৰিম বুলি ভাবিছে সেইসকলে শুভ ফল লাভ কৰিবৰ কাৰণে এই এটা নিয়ম কৰিব পাৰে। আপোনাৰ নিজৰ যি মনৰ ইচ্ছা আছে নাইবা চাকৰি ক্ষেত্ৰত যদিহে কিবা বাধা বিঘিনি আছে সেই বাধাও পূৰণ হ'ব। আপুনি সোমবাৰৰ দিনটোত অৰ্থাৎ সোমবাৰৰ পুৱা স্নান কৰি উঠি এটা বেলপাত ল'ব আৰু সেই বেলপাতখিলাত গংগা জলৰ দ্বাৰা নিজৰ অনামিকা আঙুলিৰে আপোনাৰ মনৰ কামনাটো লিখিব। বেলপাতখিলাৰ ওপৰত এচিকুট চাউল দিব, অৰ্থাৎ এটা নাইবা 3টাকৈ চাউল দিব। তাৰ ওপৰত আকৌ এটা বেলপাত দিব, লগতে তাত দিব এটা বগা ফুল। আৰু এইখিনি কৰাৰ পিছতে আপুনি যিকোনো শিৱ মন্দিৰ এটাত গৈ পেলাই শিৱলিংগত এয়া অৰ্পণ কৰি দিব। অৰ্পণ কৰাৰ পিছত মন্দিৰৰ চৌহদত যিকোনো এটা ঠাইত আপুনি বহিব আৰু একান্ত মনেৰে দেৱাদিদেৱ মহাদেৱক ধ্যান কৰিব তথা শিৱক আৰাধনা কৰি নিজৰ কামনাটো পুনৰ ক'ব। আপোনালোকে ইচ্ছা কৰিলে শাওণ মাহৰ 4টা সোমবাৰতে এই কামটো কৰিব পাৰে নাইবা যিকোনো 3টা সোমবাৰতে কৰিব পাৰে। অন্তৰৰ ভক্তি সহকাৰে তাৰ পৰা আপোনালোকে উভতি আহিব আৰু অতি কম সময়ৰ ভিতৰতে আপোনাৰ মনোকামনা পূৰণ হ'ব বুলি জ্যোতিষীসকলে জনাইছে। শাওণ মাহত আপোনালোকে আন 6টা উপায় অনুসৰণ কৰিও মহাদেৱক লগ পাব পাৰিব তথা মহাদেৱৰ যি আশীৰ্বাদ সেই আশীৰ্বাদ লাভ কৰিব পাৰিব। সেই 6টা উপায়ৰ প্ৰথমটি হৈছে শিৱলিংগত পানী আৰু গংগাজল আগবঢ়াই প্ৰতিদিনে নাইবা অন্তত সোমবাৰে শিৱলিংগত বিশুদ্ধ পানী নাইবা গংগাজল আগবঢ়াই মনক শান্ত কৰি ৰাখে আৰু ভাল শক্তিৰ আশীৰ্বাদ আহে বুলি বিশ্বাস কৰা হয়। দ্বিতীয়তে, বেলপাত অৰ্পণ কৰা শিৱক পূজা অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। অৰ্থাৎ বেলপাত যদিহে অৰ্পণ কৰা নহয় তেনেহ'লে সেই শিৱ পূজা শিৱই গ্ৰহণ নকৰে। শিৱলিংগত পৰিষ্কাৰ আৰু অক্ষত বেলপাত আগবঢ়ালে ভক্তিৰ সিদ্ধতা আনে, অৰ্থাৎ ফটা চিটা বেলপাত আপোনালোকে আগ নবঢ়াব। তৃতীয় উপায়টো হৈছে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰা। জ্যোতিষত উল্লেখ আছে যে শাওণ মাহত নিয়মিতভাৱে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিলে মানসিক একাগ্ৰতা বৃদ্ধি পায় আৰু ইতিবাচক চিন্তাধাৰা বজাই ৰখাৰ ক্ষেত্ৰত সহায় হয়। চতুৰ্থতে, আপুনি যদিহে সম্ভৱ হয় নাইবা আপুনি যদিহে কৰিব পাৰে তেনেহ'লে মন্দিৰত নাইবা পুৰোহিতৰ সহায় লৈ ৰুদ্ৰাভিষেক কৰিবলৈ চেষ্টা কৰিব। শাস্ত্ৰৰ মতে ইয়াক ভগৱান শিৱৰ বিশেষ কৃপা লাভৰ অন্যতম উপায় বুলি গণ্য কৰা হয়। পঞ্চমতে, দান আৰু গুণ: শাওণত দুখীয়া নাইবা আৰ্তজনক খাদ্য, বস্ত্ৰ নাইবা অত্যাৱশ্যকীয় সামগ্ৰী যদিহে আপোনালোকে দান কৰিব পাৰে তেনেহ'লে তাক অত্যন্ত শুভ বুলিও গণ্য কৰা হৈছে। ধৰ্মীয় বিশ্বাস অনুসৰি নিস্বাৰ্থ দানে গুণ বৃদ্ধি কৰে। ষষ্ঠ নিয়মটি হৈছে সাত্ত্বিক জীৱনশৈলী। এই মাহত অৰ্থাৎ শাওণ মাহত আপোনালোকে যিমান পাৰে নিৰামিষ খাদ্য, সংযম, সত্যতা আৰু নিয়মীয়া প্ৰাৰ্থনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত। যদিহে আপোনালোকে শিৱ পূজা কৰিম বুলি ভাবিছে তেনেহ'লে সেই মাহটোত সাত্ত্বিক জীৱনশৈলী গ্ৰহণ কৰক। এই সময়ত বহু ভক্তই মদ, মাংস নাইবা তামসিক খাদ্য পৰিহাৰ কৰিব লাগে। আৰু যদিহে আপোনালোকে সঁচাকৈ শিৱ পূজা কৰিম বুলি ভাবিছে তেনেহ'লে এই 6টা উপায় অৱলম্বন কৰিলেই শিৱ পূজা সম্পূৰ্ণ হ'ব। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, গতিকে বন্ধুৰ লগত নিশ্চয়কৈ শ্বেয়াৰ কৰিব।